হয় চাওক, এই মুহূৰ্তত মই উপস্থিত আছোঁ পুৰণি মাটি আটাপাম অঞ্চলত উপস্থিত আছোঁ আৰু আজি যিহেতু মাঘৰ বিহু আৰু পুৱাৰ ভাগৰে পৰা আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে যে মেজি সকলোৱে জ্বলাইছে আৰু মেজিৰ জুইয়ে যাতে সকলো অসূয়া অপ্ৰীতি দূৰ নাশ কৰে তাৰে কামনা কৰিছে সকলোৱে। আৰু সতীৰ্থৰ জৰিয়তে মই পৰিৱেশটো প্ৰথমে দেখুৱাইছোঁ। আচলতে উৰুকাৰ নিশা ভোজ ভাত খাই আচলতে পুৱাৰ ভাগত সকলোৱে এনেদৰে আচলতে মেজি জ্বলোৱা হয় আৰু যাতে সমাজৰ পৰা অসূয়া অপ্ৰীতি অমংগলসমূহ যাতে নাশ হয় তাৰে সকলোৱে প্ৰাৰ্থনা কৰে। আৰু এই মুহূৰ্তত তিতাবৰ পুৰণি মাটি যি আটাপাম অঞ্চল আছে, আটাপাম অঞ্চলত সকলো ৰাইজ একত্ৰিত হৈ ওলাই আহিছে আৰু যিগৰাকী পুৰণি মাটি আটাপাম মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ আছে তেখেতো এই মুহূৰ্তত আহিছে আৰু সকলোৱে তেওঁক ঢোলে ডগৰে আচলতে গায়ন বায়নেৰে আদৰি আনিছে আৰু সকলোৱে তেওঁৰ ওচৰত আশীৰ্বাদ গ্ৰহণ কৰিছে। আমি কথা পাতিবলৈ যত্ন কৰিম। সত্ৰাধিকাৰগৰাকী আমাৰ সৈতে আছে, আমি কথা পাতিম। আমাৰ সৈতে সত্ৰাধিকাৰগৰাকী আছে। 1926 চনতে এই আটাপাম সত্ৰ ইয়াত আহিছিল। তেতিয়াৰ পৰা এই সত্ৰাধিকাৰগৰাকীক এই স্থানলৈ আনি বিশেষকৈ চৈকতৰ মাজগলা মেজিৰ ওচৰলৈ আনি ইয়াত পৰম্পৰা চলি আহিছে, আজিও চলিছে। আৰু আমি আশা কৰিছোঁ মেজিৰ জুয়ে সংসাৰৰ পৰা দুখ দুৰ্গতি আঁতৰ কৰক, শান্তি প্ৰতিষ্ঠা কৰক, এইখিনিকে কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আমি সতীৰ্থৰ জৰিয়তে পুনৰবাৰ পৰিৱেশটো দেখুৱাইছোঁ। আচলতে সকলো এনেদৰে ওলাই আহিছে আৰু সত্ৰাধিকাৰগৰাকীৰ ওচৰত আচলতে তেওঁলোকে আশীৰ্বাদ গ্ৰহণ কৰিছে, প্ৰাৰ্থনা কৰিছে যাতে সমাজৰ পৰা সকলো অসহায় অপ্ৰীতি দূৰ হয়, নাশ হয়, যাতে সকলোৱে কামনা কৰিছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এইবছৰ তেওঁলোকৰ 100 বছৰত ভৰি দিলে এই যি কাৰ্যসূচী, এই কাৰ্যসূচী এটা বছৰ 100 বছৰত ভৰি দিলে আৰু বিভিন্ন কাৰ্যসূচী আছে যিহেতু 100 বছৰ তেওঁলোকে উদযাপন কৰিব। আপোনাৰ কাষলৈকে আহিছোঁ, 100 বছৰত ভৰি দিলে আপোনালোকৰ এই যি অনুষ্ঠান প্ৰত্যেক বছৰে আপুনি গাঁৱৰ সকলো মিলি ভোজ ভাজে খোৱাৰ পিছত পিছদিনাখন এনেদৰে আচলতে মেজি জ্বলোৱা হয় আৰু এই বছৰত আপোনালোকে 100 বছৰত ভৰি দিলে, কি অনুষ্ঠান আপোনালোকে? হয়, জয় জয়তে ভোগালী বিহুৰ ওলগ জনাই সমস্ত ভকত বৈষ্ণৱ প্ৰাণ আৰু তথা প্ৰভু ঈশ্বৰ আজি উপস্থিত আছে। আজি আমাৰ এই শতবাৰ্ষিক 100 বছৰ আমি এই পৰম্পৰা আমি জীয়াই ৰাখিছোঁ। নতুন প্ৰজন্ম পুৰণি যিসকল আমাৰ বয়োজ্যেষ্ঠ আছিলে তেখেতসকলৰ পাছত আমি নতুন প্ৰজন্মই এই অনুষ্ঠানভাগি জীয়াই ৰাখিছোঁ। এইবাৰ 100 বছৰ হোৱা উপলক্ষে আমি আজি এই মেজি জুইতে আমি গাঁওখনৰ হৈ যিমান নাশ আছে সকলোখিনি নাশ বিনাশ কৰিব বিচাৰিছোঁ। লগতে এভাগী মহাপুৰুষীয়া নাটেৰে আজি শতবাৰ্ষিকৰ উপলক্ষে 100 বছৰ হোৱা উপলক্ষে আমি এভাগী মহাপুৰুষীয়া নাটে আমি অভিনয় কৰিবলৈ ওলাইছোঁ কণ কণ শিশুসকলৰ দ্বাৰা। আৰু সকলো আমি চৈকতা গাঁৱৰ ৰাইজক আমি সমূহ ৰাইজক জনাওঁ, সকলোৱে সহায় সহযোগ কৰি আজি এই অনুষ্ঠানভাগিত সকলো ৰাইজ ওলাই আহিছে আৰু সকলোৱে একেলগে মিলি আমাৰ ইয়াতে যিখিনি পৰম্পৰা হৈ সকলোখিনি পৰম্পৰা আমাৰ চলি আহিছে পূৰ্বৰ নীতি নিয়মৰ বাবে। আৰু এই পৰম্পৰা আমাৰ জীয়াই থাকক আৰু আমি জীয়াই ৰাখিম। নমৰালৈকে আমি এই পৰম্পৰাত জীয়াই ৰাখিম। আমাৰ অসমীয়া সমাজৰ বাবে এটা ডাঙৰ বস্তু আমাৰ মাঘৰ বিহু। মাঘৰ বিহুটো আমি অকল আমিয়ে বুলি নহয়, অসমবাসীয়ে চবেই সকলোৱে জানে। আৰু এই মেজি ভাগতে আপোনালোককো শুভেচ্ছা জনাই আমি আমাৰ বক্তৃতা সামৰণি দিছোঁ।